Hello friends, welcome back to our channel. আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মংগল উপগ্ৰহ কেইটা আৰু কি উত্তৰ দুটা ফবছ আৰু ডিমছ নেক্সট কুৱেশ্যন পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি উত্তৰ এটা চন্দ্ৰ নেক্সট কুৱেশ্যন মংগল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ফবছৰ দূৰত্ব কিমান উত্তৰ প্ৰায় ৯,৪০০ কিলোমিটাৰ ইয়াৰ ব্যাসাৰ্ধ প্ৰায় ৪ কিলোমিটাৰ নেক্সট কুৱেশ্যন মংগল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ডিমছৰ দূৰত্ব কিমান উত্তৰ প্ৰায় ২৪,০০০ কিলোমিটাৰ ইয়াৰ ব্যাস প্ৰায় ৫ কিলোমিটাৰ নেক্সট কুৱেশ্যন ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি উত্তৰ শ্ৰীহৰিকোটা আৰু নাইনিতাল নেক্সট কুৱেশ্যন হাতীপতি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে উত্তৰ প্ৰায় ১,০০,০০০ নিযুত নেক্সট কুৱেশ্যন হাতীপতি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে উত্তৰ প্ৰায় ১,০০,০০০ আলোকবৰ্ষ নেক্সট কুৱেশ্যন শনি গ্ৰহৰ চাৰিওকাষ আঙুঠিৰ দৰে দেখা যায় কিয় উত্তৰ শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙুঠিৰ দৰে দেখা যায় এই আঙুঠিটোৰ ব্যাস প্ৰায় ২,৮৩,০০০ কিলোমিটাৰ আৰু প্ৰায় ১৬ কিলোমিটাৰ ডাঠ শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি উত্তৰ টিটান বা টাইটান নেক্সট কুৱেশ্যন পাৰছেক কি উত্তৰ জ্যোতিৰ্বিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ একক নেক্সট কুৱেশ্যন অনাতাঁৰ দূৰবীণ কি উত্তৰ যি আহিলাৰে অনাতাঁৰ তৰংগ জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ কৰা হয় তাৰ নাম অনাতাঁৰ দূৰবীণ বা ৰেডিঅ' টেলিস্কোপ নেক্সট কুৱেশ্যন ছোভিয়েট ৰুছিয়াই সৰ্বশেষত মংগল গ্ৰহলৈ পঠোৱা যানখনৰ নাম কি উত্তৰ ফবছ ১১ ইয়াক ইংৰাজী ১২/৭/১৯৮৮ তাৰিখে উৎক্ষেপণ কৰে নেক্সট কুৱেশ্যন আকাশৰ ধ্ৰুৱতৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি উত্তৰ নিশাৰ ভাগত উত্তৰ ফাললৈ চাই নেক্সট কুৱেশ্যন চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান উত্তৰ ওচৰ দূৰত্ব ৩,৬৫,০০০ কিলোমিটাৰ দূৰ দূৰত্ব ৪,১০,০০০ কিলোমিটাৰ আৰু গড় দূৰত্ব প্ৰায় ৩,৮৭,০০০ কিলোমিটাৰ নেক্সট কুৱেশ্যন নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি ছেকেণ্ডত কিমান দ্ৰুতিৰে ঘূৰে উত্তৰ প্ৰায় ৩১ কিলোমিটাৰ নেক্সট কুৱেশ্যন সৌৰ বছৰ কি উত্তৰ পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন তাক সৌৰ বছৰ বোলে নেক্সট কুৱেশ্যন বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছে উত্তৰ মহাকাশত থকা হাতীপতিৰ দৰে অলেখ তাৰকা ৰাজ্য গেছীয় পদাৰ্থ আদি একগোট হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে নেক্সট কুৱেশ্যন নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি উত্তৰ টাইটম আৰু নেবেইড নেক্সট কুৱেশ্যন আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি
উত্তৰ আলোকবৰ্ষৰ দূৰত্বৰ একক আৰু মহাজাগতিক বৰ্ষ সময়ৰ একক। নেক্সট কুৱেশ্যন, হাতীপতি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভুক্ত? উত্তৰ সৰ্পিল তাৰকাৰাজ্যৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যন, সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ? উত্তৰ নক্ষত্ৰ। নেক্সট কুৱেশ্যন, জ্যোতি কাক বোলে? উত্তৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় 14,09,50,000 কিলোমিটাৰক দৈৰ্ঘ্যৰ একক হিচাপে লৈ জ্যোতিৰ্বিজ্ঞানীসকলে এই দূৰত্বক এক জ্যোতি একক নাম দিছে। নেক্সট কুৱেশ্যন, সাধাৰণ দূৰবীনেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে? উত্তৰ ডাৱৰ, কুঁৱলী, ৰ'দৰ পোহৰ, ধূলি-মাকতি আদি। নেক্সট কুৱেশ্যন, ৰাডাৰ শব্দৰ পূৰ্ণপাঠ কি? উত্তৰ ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। নেক্সট কুৱেশ্যন, চন্দ্ৰৰ ব্যাস কিমান? উত্তৰ প্ৰায় ৩৫০০ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কোনে আৰু কেতিয়া পোনপ্ৰথমে চন্দ্ৰত খোজ দিয়ে? উত্তৰ নীল আৰ্মষ্ট্ৰঙে ইংৰাজী 1969 চনৰ 20 জুলাইত চন্দ্ৰত খোজ দিয়ে। নেক্সট কুৱেশ্যন, হাতীপতিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান? উত্তৰ প্ৰায় ৩২,০০০ আলোকবৰ্ষ। নেক্সট কুৱেশ্যন, কৃত্ৰিম উপগ্ৰহ কাক বোলে? উত্তৰ নিউটনৰ গতিৰ তৃতীয় সূত্ৰ মতে ৰকেট মহাকাশলৈ পঠিয়াওঁতে ইন্ধনৰ জ্বলন যিমান তীব্ৰ হয় ৰকেট সিমান ওপৰলৈ উঠে। তেনে ৰকেটৰ সহায়েৰে কোনো বস্তু পৃথিৱীলৈ নাহি পৃথিৱীক প্ৰদক্ষিণ কৰি থকাকৈ স্থাপন কৰিব পাৰি। এনেদৰে স্থাপন কৰা আৰু ইন্ধন নোহোৱাকৈ পৃথিৱীক প্ৰদক্ষিণ কৰা বস্তুক কৃত্ৰিম উপগ্ৰহ বোলে। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন? উত্তৰ ইংৰাজী 12/4/1969 তাৰিখে ভষ্টক 1 মহাকাশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী মেজৰ ইউৰি গাগাৰিনেই মহাকাশলৈ যোৱা প্ৰথম মানুহ। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন? উত্তৰ ৰুছ দেশৰ ভেলেণ্টিনা টেৰেস্কোভা। নেক্সট কুৱেশ্যন, ৰকেট কেই প্ৰকাৰৰ? উত্তৰ 4 প্ৰকাৰৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? উত্তৰ ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, মহাকাশচাৰীয়ে কি খায়? উত্তৰ ফ্ৰিজত শুকোৱা খাদ্য খায়। নেক্সট কুৱেশ্যন, সূৰ্যৰ তাপমান কিমান? উত্তৰ প্ৰায় ৬০০০ ডিগ্ৰী চেলছিয়াছ। নেক্সট কুৱেশ্যন, সৌৰ বতাহ কি? উত্তৰ সূৰ্যৰ পৰা নিৰবিচ্ছিন্নভাৱে প্ৰভাৱিত হৈ থকা প্ৰটন, ইলেক্ট্ৰন আদিৰ প্ৰবাহক সৌৰ বতাহ বোলে। এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? উত্তৰ প্ৰায় 13 পাক। নেক্সট কুৱেশ্যন, চন্দ্ৰকলা কি? উত্তৰ চন্দ্ৰৰ আকৃতি সৰু ডাঙৰ হোৱাকে চন্দ্ৰকলা বোলে। নেক্সট কুৱেশ্যন, হেলিৰ ধূমকেতু কিমান বছৰৰ অন্তৰে অন্তৰে দেখিবলৈ পোৱা যায়? উত্তৰ
প্ৰত্যেক ৭৬.৩ বছৰৰ অন্তৰে অন্তৰে। নেক্সট কুৱেশ্যন, কোন গ্ৰহ দেখিবলৈ ৰঙা? উত্তৰ মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বয়স কিমান? উত্তৰ প্ৰায় ৪৬০ কোটি বছৰ আনুমানিক হিচাপে। নেক্সট কুৱেশ্যন, উল্কা কি? উত্তৰ উল্কা একোটা পিণ্ড। গ্ৰহ উপগ্ৰহৰ দৰে উল্কাও সূৰ্যৰ চাৰিওফালে ঘূৰে। লো শিল আদিৰে গঠিত এই টান পিণ্ডবোৰে নিজ কক্ষপথত ঘূৰি থাকোঁতে কেতিয়াবা পৃথিৱীৰ আকৰ্ষণত কক্ষচ্যুত হৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু বায়ুৰ সৈতে ঘহনি খাই সৰু সৰু উল্কাবোৰ জ্বলি পুৰি ছাই হৈ যায়। উল্কা বহুতো আকাৰৰ আছে। কিছুমানৰ ওজন ৫ কিলোগ্ৰাম, আকৌ আন কিছুমানৰ ওজন কুইণ্টল, ৪-৫ কুইণ্টেল। নেক্সট কুৱেশ্যন, ধূমকেতু কি? উত্তৰ ধূমকেতু এটা বিশেষ জ্যোতিষ্ক। ই উজ্জ্বল আৰু দীঘলীয়া। ইহঁতক পুচ্ছল তৰা বা নেজাল তৰা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি আৰু কিমান? উত্তৰ শনি গ্ৰহৰ। ইয়াৰ উপগ্ৰহৰ সংখ্যা ২১টা। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহৰ নাম কি? উত্তৰ বুধ আৰু শুক্ৰ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কি? উত্তৰ বৃহস্পতি। নেক্সট কুৱেশ্যন, পোনপ্ৰথমে কোনে এই তথ্য আৱিষ্কাৰ কৰে যে সূৰ্য হ'ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে? উত্তৰ কপাৰ্নিকাছে। ইংৰাজী ১৫৪০ চনত নিকোলাছ কপাৰ্নিকাছে সূৰ্য হ'ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে আৱিষ্কাৰ কৰে। নেক্সট কুৱেশ্যন, চন্দ্ৰই ২৭ দিনত নে 29 দিনতহে পৃথিৱীক প্ৰদক্ষিণ কৰে? উত্তৰ 27 দিনত, কিন্তু 29 দিনতহে চন্দ্ৰমা বুলি ধৰা হয়। সৌৰজগতৰ কোন কোন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা মাত্ৰ এটা? উত্তৰ পৃথিৱী আৰু প্লুটোৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ব্যাস কিমান? উত্তৰ প্ৰায় ১২,৬৮১ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ধ্ৰুৱতৰা পলিষ্টাৰ বৈজ্ঞানিক নাম কি? উত্তৰ আলফা আৰ্চি মাইনৰিছ।